everyone, welcome back to Rupam Vlog. আৰু আজি মই যেহেতু আপোনালোকে অকমান বেলেগ লুকছত দেখিছে মোক সো মানে মোৰ আজি ভাওনা আছে সেইকাৰণে আহি গৈছো মই ৰোহিত দা পাৰ্লাৰত আৰু যেহেতু আজি অকমান সময় অসুবিধা হৈ আছিল হেগতিকে মানে ধমাধুম আহি গলো ঘৰৰ পৰা ডাইৰেক্ট ইয়াত আহিছো আৰু ইয়াতে আহি পেলাই নানছো ৰোহিত দা ইয়াতে মেকআপ কৰিবলৈ স্টাৰ্ট এফলে ব্লাউজ পিনি লৈছো আৰু এফলে ই মোৰ কাপোৰ এজোৰ এই পিনি মাজি আৰু এফলে দেখিছে নানছো ৰোহিত দা একদম পুৰা মেকআপৰ বস্তু উলিয়াই আছে হাই নানছো দা আৰু ইয়াতে হি এটা পুৰা মেকআপ বস্তু উলিয়াই আছে দেখিবলৈ পাইছে আৰু মই এফলে ব্লাউজ পিনি ৰেডি এণ্ড মোৰ আজি কাপোৰযোৰ এযোৰ হ'ব সো মই আপোনালোকক ফাইনেল লুকটো মেকআপ কৰাৰ পিছত দেখাই থাকিম সো ভিডিঅ'টো স্কিপ নকৰিবা একেলগে চাই থাকক এই যেফলে দেখিছে অলপ চলপ মেকআপ হৈ গৈছে আৰু যেহেতু অকমান আৰু বহুতখিনি বাকী আছে অলপ মানে আধা বাকী কমপ্লিট হ'ল আৰু এফলাক চক প্ৰডাক্ট দেখিছে না So finally guys এফলে দেখিবলৈ পাইছে মোৰ ফাইনেল লুক আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে সো যেহেতু এফলে ৰেডি হৈ গৈছো মুকটো বহুত বেছি ভাল লাগিছে এণ্ড সদায় যেতিয়াই মানে মেকআপ কৰো সো সদায় এটা বেলেগ লুক দিয়ে সো বহুত ধুনীয়া লাগিছে এণ্ড থেংক ইউ সো মাচ ৰোহিত দা সো এটা ভাওনাখন আপোনালোকক দেখুৱাম সেইখনো চাই থাকিব আৰু কেনেকুৱা লাগে জনাব নানছো দা ৰোহিত দা মোক ফুল লুকটো এবাৰ দেখাই দিয়া নাই নেকি আচ্ছা আৰু এফলে চাওক আৰু খোপাটো দেখাব লাগিব না খোপাটো দেখাই দিছো খোপাটো বিৰাটেই ধুনীয়াকে কৰি দিছে এইফালে ধুনীয়া লাগিছে না বহুত ধুনীয়া লাগিছে খোপাটো সো আৰু একেবাৰে তলডোখৰ খালী হৈ আছে তাত মই চুৰ্ণীখন লগাম সেইটো কাৰণে সো বলক এতিয়া ভিডিঅ'টো আগলৈকে লৈ যাওঁ আপোনালোক আৰু মই নানছো দা ৰোহিত দা থেংকছ টু এগেইন আকৌ থেংক ইউ কৈছোঁ কাৰণ ইমান ধুনীয়া এটা লুক দিছে ন সো থেংক ইউ ছ' মাছ সো বলক এতিয়া দেৰি নকৰোঁ ভিডিঅ'টো আগলৈ গৈ থাকোঁ আৰু এফালে ফাইনেলি গাইজ দেখিবলৈ পাইছে আমি এতিয়া গৈ আছোঁ অটত এফালে মা গৈছে আৰু মই গৈ আছোঁ এতিয়া আমি তাত যিহেতু সোনকালে পাবগৈ লাগে আৰু সময় হৈ গৈছে এতিয়া ৰাতি 9টা বাজিব হৈ গৈছে যিহেতু আমি এতিয়া গাড়ীত উঠি ধমাধুম গৈ আছোঁ আমি একদম মেইন চেণ্টাৰ চ' ফাইনেলি আমি ইয়াতে পাই গৈছোঁহি নামঘৰৰ গেটৰ সন্মুখত এইফালে দেখিবলৈ পাইছে ভিতৰলৈ সোমাই আহিয়ে দেখিছোঁ যে সূত্ৰ নাচি আছে আৰু সেইকাৰণে প্ৰথমতে আপোনালোকক সূত্ৰৰ পৰাই ভিডিঅ'টো দেখাবলৈ আৰম্ভ কৰি দিছোঁ আৰু মই এতিয়া আহি গৈছোঁ এতিয়া পিছফালে আহি যিহেতু ইয়াতে আহি দেখিছোঁ সকলোখিনি ৰেডি হৈ আছে এজনকে এইফালে আমাৰ আছিলে ইন্দ্ৰ দেৱতা আছিলে আৰু লগতে এয়া আছে ইয়াতে আমাৰ নাৰদ যিহেতু ৰেডি হৈ গ'ল আৰু এইফালে আৰু বাকীকেইজনো সকলো ৰেডি হৈছে আৰু মাকো যিহেতু ইয়াতে আনি পেলাই বহাইছোঁ মই যিহেতু য'ত থাকোঁ মা এইফালে আনি পেলাই বহাইছোঁ মাক যিহেতু আগফালে নাই বহোৱা মোৰ ওচৰতে বহাই থৈ দিছোঁ আৰু তাৰপিছতে এতিয়া সকলো ৰেডি হৈ আছে এইফালে দেখিছে ব্ৰহ্মাও ৰেডি হৈ গৈছে আৰু ফাইনেলি এইফালে সূত্ৰক লগ পাই গ'লোঁ দেখিবলৈ পাইছে যিহেতু অথনি তাতে নাচি আছিলে তাৰো নাচি হৈ গ'ল এতিয়া ইয়ালৈ আহি যোৱাৰ পিছতে এতিয়া মই আহি গ'লোঁ একদম গ্ৰীণ ৰুমতে ইয়াতে যিহেতু মেকআপ চলি আছে দেখিবলৈ পাইছে ইয়াতে যোনকেইজন হেৰি আছে অসুৰকেইজন আছে বজ্ৰাসুৰকেইজন আছে তেওঁলোকৰ মেকআপ চলি আছে আৰু ইয়াতে এইফালে দেখিবলৈ পাইছে কোন চিনি পাইছে বাৰু আপোনালোকে বহুতে চ' এইফালে তেওঁলোকক মই দেখুৱাই পেলাই আকৌ মই এইফালে আহি গৈছোঁ যিহেতু ইয়াতো এতিয়া সকলোখিনি ইয়াতে আছে ইয়াতে লক্ষী আছে আপোনালোকে লক্ষীক দেখিবলৈ পাইছেনে আজি যিহেতু ভাওনাখনৰ নামটো হয় মৎস্যাৱতাৰ আৰু এইফালে লক্ষী আছে আৰু লগতে মই হৈছোঁ মায়াৱতী আৰু ইয়াতে সকলোখিনিকে আপোনালোকক দেখুৱাম এইফালে দেখিবলৈ পাইছে বিষ্ণুৰ প্ৰৱেশ কৰিলে ইয়াৰ পিছতে এতিয়া নাৰদ আহিব এইফালে দেখিবলৈ পাইছে এতিয়া ইয়াতে লক্ষী বহি আছে আৰু মা মাজতে বহি আছে আৰু এইফালে আছে সৰস্বতী দেখিছে এইফালে সৰস্বতী আছে ব্ৰহ্মা আছে সকলোখিনি ইয়াতে আছে গোটেই ভাওনাখন যদিও ভিডিঅ' কৰি দেখাব পৰা নাই আপোনালোকক অলপকৈ মই কৰিয়ে দেখাইছোঁ এইফালে এতিয়া প্ৰৱেশ কৰিছে লক্ষীয়ে আৰু লক্ষী ইমান ধুনীয়া সুন্দৰ প্ৰৱেশ কৰিছে আৰু বিৰাটেই ধুনীয়া এক্টিং কৰিছে গোটেইকেইজন যিমানকেইজন ভাৱৰীয়া আছে সকলোৱে ভাল কৰিছে আৰু বিৰাট ভাল লাগিলে আৰু ভাওনাখন কৰি যে ইমান ভাল লাগিলে নহয় ময়ো কৰিলোঁ মোৰ চৰিত্ৰটো বিৰাট ভাল লাগিলে কৰি মই আপোনালোকক মোৰ চৰিত্ৰযোৰ যিহেতু অলপ আছে তাৰো দেখাবলৈ চেষ্টা কৰি আছোঁ ৰ'ব
আৰু এইফালে দেখিবলৈ পাইছে হৰদৈত্যক সৃষ্টি কৰি আছে লক্ষীয়ে কিয়নো তেওঁৰ খং উঠি আছে আৰু আপোনালোকে যিহেতু গম পায় কিহৰ কাৰণে খং উঠিছে বহুতে যিহেতু মৎস্যৱতাৰ ভাওনাখন আজিকালি দিনত বহুত জেগাই জেগাই দেখি আছে আৰু আপোনালোকে চব ইমান ধুনীয়াকৈ এক্টিং কৰিছে নহয় লক্ষীয়ে আপোনালোকে দেখিছে ইমান ধুনীয়া মেকআপ কৰিছে হুজংগৰ আৰু এইফালে আকৌ আহি গৈছোঁ গ্ৰীণ ৰুমত চাবলৈ বাচ্চা পাৰ্টিখিনিক দেখিছে ইয়াতে বাচ্চা পাৰ্টিখিনি ইমান ধুনীয়াকৈ তাহাঁতকো মেকআপ কৰি আছে আৰু ইয়াতে সকলোখিনি ৰেডি হৈ আছে বৰযাখৰো ৰেডি হৈ গ'ল হুজংগ দেখিছে যিহেতু বেক ষ্টেজ আছে তো এতিয়া আমি এইফালে আকৌ গ্ৰীণ ৰুমৰ পৰা মই ওলাই আহিলোঁ ইয়াতে আহি পেলাই আকৌ এইফালে আহি গৈছোঁ এইফালে চাওকচোন ইমানেই ধুনীয়া প্ৰৱেশ এটা কৰিছে নহয় একদম অখুৰৰ পোৱালি চাওকচোন আপোনালোকে আৰু তাৰ এক্সপ্ৰেশ্যন চাই মইতো পাগল হৈ গৈছোঁ মানে কি ক'ম No!
বৰ্ণনা দি সেই খুৰামুখে দৈত্য লৈ মোক বিবাহৰ প্ৰস্তাৱ দিছিলা আজি তুমি মোৰ দৰে মন্ত্ৰী ডাঙৰীয়া মহাৰাজৰ কি হৈছে মন্ত্ৰী ডাঙৰীয়া আপুনি ইমান নিপাত কিয় আপোনালোকৰ এনে অৱস্থা দেখি মই একেবাৰে অকেজ হৈ পৰিছো মহাৰাজ আপনার অলপ হৈ যাব ন মুহূৰ্ত পাৰদৰি শাস্তি ভস্ম কৰা মই সত্যতাবদ্ধ স্বামী এইবোৰ আপোনালোকে কি কৰিছে মই একো বুজিব পৰা নাই খুলি পাতি কওকচোন আপোনালোকৰ কি হৈছে ৰাণী মহাৰাজে কথাষাৰ ক'বলৈ টান পাইছে সেয়েহে আমি কওঁ ৰাণী আজি পৃথিৱী ধ্বংস হ'ব এইবাবে আমি এক মহাযজ্ঞ আৰম্ভ কৰিব বিচাৰিছোঁ আৰু যজ্ঞ আৰম্ভ কৰিব লওঁতেই লাগিলে নহয় জল দেৱতাই সোনকাল কৰি তোলে এই ৰাজ্যৰ ৰাজলক্ষ্মী নাৰীক জলত নিক্ষেপ কৰিব পাৰে আৰু সেইবাবে আমি
তহঁতৰ জন শক্তি পৰীক্ষা কৰিব। বিলাপ্ত এতিয়াও নুবুজিলি মোক পথ কৰিব পাৰিবি। এই পৃথিৱীত এতিয়াও জন্ম হোৱা নাই। তহঁতৰ যিমান অস্ত্ৰ শস্ত্ৰ আছে মোৰ ওপৰত পাৰ নিক্ষেপ চাউলৰ তহঁতৰ কিমান সপোন এই মুহূৰ্ততে মৃত্যুদণ্ড দিয়া হওক। মোৰ কোনো অস্ত্ৰ শস্ত্ৰ নাই। তহঁতৰ যিমান অস্ত্ৰ আছে মোৰ ওপৰত পাৰ নিক্ষেপ চাউলৰ পাৰ তোমাৰ শক্তি। নতুন ঘাত রক্ষা নাই। আপনি আমার তাই শ্রেষ্ঠ বলে আমি ঠিকানা আপনাকেই রাজ্যের অধিপতি হিসাবে করিলু ঘোষণা। আপনার রাজ্যাধীন হয়ে কাম করি কাম দৈত্যপতি তেন্তে তোমার কথা কয় মান্তি করছি। তোমার এই পৃথিবীর কিছুদিনের পিছত মহাপ্রলয়ের সৃষ্টি হব। মহাপ্রলয়ের সৃষ্টি হব। জীবন্ত স্বরূপীর্ণ সকল মহাপ্রলয় এই মহানগর করতে হবে। আপনি মৎস্বরূপ ধারণ আমার গুরু করেন। বিশাল মঞ্চ দুষ্ট দুরাচার তাই মোৰ সৃষ্টি ব্যাঘাত জন্মাইছ। আজি তোক বাধি কৰি সৃষ্টিৰ বহুত শান্তি প্ৰতিষ্ঠা কৰি সাজু মৃত্যুৰ কাৰণে মোৰ মৃত্যু বিজয়ী এই ভয়ভক্ত মৃত্যু এতিয়াও বুঢ়া মাৰি
আৰু এইফালে দেখিবলৈ পালে আপোনালোকে হৰদৈত্যৰ মৃত্যু হ'ল মানে আৰু ভাওনাখনো আজি সামৰণি হ'ল ইমান ভাল লাগিলে আৰু একেবাৰে শেষত এতিয়া আহি গ'ল আমাৰ সেৱা ভাগি এতিয়া আমি সকলো ভাৱৰীয়াই ইয়াতে সেৱা কৰিছোঁ আৰু ইমান ভাল লাগিলে আজিৰ ভাওনাখন কৰি আৰু আপোনালোকেও বাৰু কমেণ্ট এটা কৰি জনাবচোন ভাওনাখন চাই কেনেকুৱা পালে মইতো বহুত ভাল নিশ্চয় আপোনালোকেও বহুত ভাল পাইছে আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ আকৌ পুনৰ লগ পাইছোঁ বাই বাই সকলো ভালে থাকক